এই অসমৰ সকলোৱে খেতিয়কৰ সন্তান হিচাপে আৰু কৃষিজীৱী অসমীয়া ৰাইজ হিচাপে আমাৰ ভোগালী বিহু অতি মৰমৰ। যেনেকৈ ৰঙালী বিহু, বহাগ বিহু মৰমৰ, কাতি বিহু মৰমৰ। গতিকে এই ভোগালী বিহু খেতি চপোৱা পাছত অনুষ্ঠিত হয়। গতিকে এই ভোগালী বিহুতে আমাৰ খেতিয়ক ৰাইজে আত্মীয় কুটুমৰ সৈতে ঘৰৰ একেবাৰে সকলো পৰিয়ালৰ সৈতে মিলা প্ৰীতিৰে এসাঁজ খায় যেন সকলোকে প্ৰভুৱে মংগলে ৰাখক আৰু অসমখনো একবিংশ শতিকাত দুপে দুপে যাতে আগুৱাই প্ৰভুৱে সকলোকে শক্তি ভক্তি দৃঢ়তা সংকল্প সাহস প্ৰদান কৰে। আশা ৰাখিম কেৱল এনেকুৱা কামবিলাক যাতে নহয়, বেয়ালৈ ধাৱমান নহয়, হয়নে? কি কয় তাত এটা সীমিত এটা মৰ্যাদা সম্পন্ন এটা থাকিব লাগে। মানে সেইটো এটা কথা আকৌ মই এইটো কথা বেছিকৈ ক'লে মানুহ ভাবিব যোৱা আৰু বিশেষকৈ সৰভোগৰ পৰা আৰম্ভ কৰি ইয়াত বিভিন্ন ঠাইত কামৰূপ মানে অবিভক্ত কামৰূপ জিলা, বৰপেটা, নলবাৰী আৰু আমাৰ বৰপেটা, নলবাৰী আৰু কামৰূপ এই জিলাত মানে এটা ভাল ৰেপুটেশ্যন আছে, ভাল দৈ পোৱা যায় নহয়। গতিকে তেনেধৰণে বহু লোকে দৈ দি দিছে, চিৰাও দিছে আৰু তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, তাৰপিছত ঘিলা পিঠা, তিল পিঠা, নাৰিকলৰ পিঠা এইবিলাকৰ যোগেদি কি হ'ল মানে এটা সদ্ভাৱনা, এটা আন্তৰিকতা। গতিকে মই সেইসকলক সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।